যিহুদা দেশৰ কিছুমান অৱশিষ্ট লোক মিছৰলৈ গুচি গৈছিল। জিৰিমিয়াই তেওঁলোকক কি কৈছিল? নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম। এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি থাকিলে আমাৰ দৰ্শকসকলে গোটেইখন বাইবেল চোৱাৰ আৰু বুজি পোৱাৰ এটা সুযোগ পাব। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে, তেনেহ'লে আপুনি নিশ্চয় জানে যে আমাৰ আগৰটো অনুষ্ঠানত বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জিৰিমিয়া ভাৱবাদীৰ পুস্তকৰ ৩৭ নম্বৰ অধ্যায়ৰ পৰা ৩৯ নম্বৰ অধ্যায়ৰ ভিত্তিত আলোচনা আগবঢ়োৱা হৈছিল। আজিৰ অনুষ্ঠানত এই জিৰিমিয়া পুস্তকৰ ৪০ নম্বৰ অধ্যায়ৰ পৰা ৪৪ নম্বৰ অধ্যায়ৰ ভিত্তিত আলোচনা আগবঢ়োৱা হ'ব। ৩৭ নম্বৰ অধ্যায়ৰ পৰা আমি জিৰিমিয়া পুস্তকৰ এটা নতুন খণ্ডত প্ৰৱেশ কৰিছোঁ। ইয়াত ঐতিহাসিক ঘটনাবোৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। তেওঁ জনসাধাৰণক যি বাৰ্তা দিবলগীয়া হৈছিল আৰু তেওঁৰ চকুৰ আগতে তেওঁ ভালপোৱা চহৰখন ধ্বংস হৈ যোৱা, তেওঁ ভালপোৱা জাতিটো বন্দী হৈ যোৱা দেখিব লগা হৈছে আৰু তেওঁ নিজে কোৱা ভাৱবাণীবোৰ ফলিওৱা দেখিছে। নবুখুদনেছৰৰ সৈন্যবাহিনীয়ে জিৰচালেম অধিকাৰ কৰিলে। ছিদিকিয়া ৰজাৰ চকুৰ আগতে তেওঁ পুতেকহঁতক বধ কৰিলে। ছিদিকিয়াৰ চকু কাঢ়িলে আৰু তেওঁক বন্দী কৰি বাবিললৈ লৈ গ'ল। বাকী বহুতকে বন্দী কৰি লৈ যোৱা হ'ল। জিৰিমিয়াক কোনো ধৰণে অনিষ্ট কৰা নহ'ল। ঈশ্বৰে তেওঁৰ বিশ্বস্ত ভাৱবাদীজনক এনেদৰে বিশেষভাৱে ৰক্ষণাবেক্ষণ দিছিল। এনেদৰে পৰজাতিবিলাকৰ দিন আৰম্ভ হ'ল। জিৰিমিয়াই ৪০ বছৰ ধৰি ঈশ্বৰৰ বাক্য মানুহবোৰৰ আগত ঘোষণা কৰি মানুহবোৰক সাৱধানবাণী শুনাই আহিছিল। আৰু যেতিয়া ঈশ্বৰে কোৱাৰ দৰে সকলো ঘটিল, তেতিয়া বহুত দেৰি হৈ গৈছিল। ৪০ৰ পৰা ৪৩ নম্বৰ অধ্যায়লৈকে আমি জিৰিমিয়াক সেইসকল লোকক কথা কোৱা পাওঁ, যিসকল লোক জিৰচালেম নগৰ ধ্বংস হোৱাৰ পাছত সেই যিহুদা দেশতে অৱশিষ্ট আছিল। তেতিয়ালৈকে সকলো লোকক বাবিললৈ বন্দী কৰি লৈ যোৱা হোৱা নাছিল। তেওঁলোক আছিল অতি দুখীয়া লোকবিলাক, অন্ধ, পংগু আৰু খুৰা লোকবোৰ, আৰু লগতে সমাজৰ বেয়া অপৰাধী শ্ৰেণীৰ লোকবোৰ, অৰ্থাৎ বৰ কঠিন মনৰ মানুহবোৰ। জিৰিমিয়াই এনেকুৱা অৱশিষ্ট মানুহখিনিৰ লগতে যিহুদা দেশত থাকি যাবলৈ সিদ্ধান্ত লৈছিল। সেই অৱশিষ্ট মানুহখিনিৰ প্ৰতি জিৰিমিয়াৰ বাৰ্তা এটা আছিল। নবুখুদনেছৰে জিৰিমিয়াক অনুমতি দিছিল। তেওঁ ইচ্ছা কৰা হ'লে বন্দীসকলৰ সৈতে বেবিলনলৈ যাব পাৰিলেহেঁতেন, কিন্তু জিৰিমিয়াই তেনে কৰিব বিচৰা নাছিল। তেওঁ গ'লে হয়তো তেওঁক বিশেষ কিবা সুবিধা দিয়া হ'লহেঁতেন, কিন্তু জিৰিমিয়াই নিজৰ লোকসকলৰ দুখ সহ্য কৰিব নোৱাৰিলেহেঁতেন। তেওঁলোকে তেওঁৰ বাৰ্তা নাকচ কৰিছিল আৰু তেওঁকো নাকচ কৰিছিল। বাবিলত ঈশ্বৰে জিহিজকেল নামৰ আন এজন ভাৱবাদী গঢ়ি তুলিব। জিৰিমিয়াই যিহুদাত থকা দৰিদ্ৰ অৱশিষ্টসকলৰ সৈতে থাকিবলৈ বাছি লৈছিল। আহকচোন কথাবোৰ বহলাই চাবলৈ এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ। প্ৰিয় শ্ৰোতা, আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমাৰ আগৰ অনুষ্ঠানটো শুনিছিলনে? আপুনি যদি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে, তেনেহ'লে এই কথা আপুনি নিশ্চয় জানে যে আমি আজি ভালেমান দিন ধৰি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জিৰিমিয়া ভাৱবাদীৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ, নহয়নে বাৰু? যোৱা অনুষ্ঠানত আমি এই জিৰিমিয়া ভাৱবাদীৰ পুস্তকখনৰ ৩৭ নম্বৰ অধ্যায়ৰ পৰা ৩৯ নম্বৰ অধ্যায়লৈকে আলোচনা আগবঢ়াইছিলোঁ। গতিকে আমি আজিৰ অনুষ্ঠানত এই জিৰিমিয়া ভাৱবাদীৰ পুস্তকৰ ৪০ নম্বৰ অধ্যায়ৰ পৰা একেবাৰে ৪৪ নম্বৰ অধ্যায়লৈকে চমুকৈ আলোচনা আগবঢ়াব খুজিছোঁ। আপুনি আপোনাৰ বাইবেলখন মেলি লৈছেনে বাৰু? আমি ৪০, ৪১ আৰু ৪২ নম্বৰ অধ্যায়ত পাওঁ জিৰিমিয়া ভাৱবাদী মুক্ত হোৱা, গদলিয়াক বধ কৰা আৰু জহাননে মিছৰলৈ পলায়ন কৰিবলৈ ওলোৱাৰ পূৰ্বে জিৰিমিয়াৰ পৰামৰ্শ লোৱাৰ বিষয়ে। আমি ৪০ নম্বৰ অধ্যায়টো চাওঁ হওক, পাঠ কৰি দিছোঁ, শুনিবচোন।
বাবিললৈ বন্দী কৰি লৈ যোৱা জিৰচালেমৰ আৰু জিহুদাৰ লোকবিলাকৰ মাজত জিৰিমিয়াক নবুজৰ্দান ৰক্ষক সেনাপতিয়ে শিকলিৰে বন্ধা পাই তেওঁক ৰামাৰ পৰা পঠাই দিয়াৰ পাছত জিহুৱাৰ পৰা যি বাক্য আহিছিল সেই বাক্য। ৰক্ষক সেনাপতিয়ে জিৰিমিয়াক গ্ৰহণ কৰি ক'লে, তোমাৰ ঈশ্বৰ জিহুৱাই এই ঠাইৰ বিষয়ে এই অমংগলৰ কথা কৈছিল। আৰু জিহুৱাই তাক ঘটালে আৰু নিজ বাক্য অনুসাৰে কাৰ্য কৰিলে। তোমালোকে জিহুৱাৰ অহিতে পাপ কৰিলা আৰু তেওঁৰ বাক্য পালন নকৰিলা। এই নিমিত্তে তোমালোকলৈ এই ঘটনা ঘটিল। এতিয়া চোৱা, আজি মই তোমাক তোমাৰ হাতত থকা শিকলিৰ পৰা মুক্ত কৰিলোঁ। তুমি যদি মোৰ লগত বাবিললৈ যাবলৈ ভাল দেখা তেন্তে আহা, মই তোমালৈ দৃষ্টি ৰাখিম। আৰু যদি মোৰ লগত বাবিললৈ যাবলৈ বেয়া দেখা তেন্তে নালাগে। চোৱা, গোটেই দেশ তোমাৰ আগত আছে। যি ঠাইলৈ যোৱা তোমাৰ পক্ষে ভাল আৰু সুবিধাজনক তালৈকে যোৱা। জিৰিমিয়াই উত্তৰ নিদিয়া দেখি তেওঁ আকৌ ক'লে, তেন্তে যিজনক বাবিলৰ ৰজাই জিহুদাৰ নগৰবোৰৰ ওপৰত শাসনকৰ্তা নিযুক্ত কৰিলে, ছাফনৰ নাতিয়েক অহিকামৰ পুত্ৰ সেই গদলিয়াৰ ওচৰলৈ উলটি যোৱা আৰু লোকবিলাকৰ মাজত তেওঁৰ লগত বাস কৰাগৈ। আৰু যি ঠাইলৈ যোৱা তোমাৰ পক্ষে সুবিধাজনক তালৈকে যোৱা। এই বুলি ৰক্ষক সেনাপতিয়ে তেওঁৰ বাটৰ সমল আৰু উপহাৰ দি বিদায় দিলে। তাতে জিৰিমিয়াই মিছপালৈ অহিকামৰ পুত্ৰ গদলিয়াৰ ওচৰলৈ আহিল আৰু দেশত অৱশিষ্ট থকা লোকবিলাকৰ মাজত তেওঁৰে সৈতে বাস কৰিলে। পাছে বাবিলৰ ৰজাই অহিকামৰ পুত্ৰ গদলিয়াক দেশৰ শাসনকৰ্তা পতা কথা আৰু মতা তিৰোতা ল'ৰা ছোৱালী আদি বাবিললৈ বন্দী কৰি লৈ নোযোৱা দেশৰ কেতবিলাক দুখীয়া মানুহক তেওঁৰ হাতত গতাই দিয়া কথা যেতিয়া নগৰৰ বাহিৰত থকা ফৌজৰ সেনাপতিবিলাকে আৰু তেওঁবিলাকৰ মানুহবিলাকে শুনিবলৈ পালে, তেতিয়া তেওঁবিলাকে অৰ্থাৎ নথনিয়াৰ পুতেক ইছমাইল, কাৰেহৰ দুজন পুতেক জোহানন আৰু জোনাথন, তনহুমতৰ পুতেক চৰায়া, নটোফাতিয়া এফয়ৰ পুতেক কেইজন আৰু মাখাথিয়াৰ পুতেক জাজনিয়া নিজ নিজ মানুহবিলাকে সৈতে মিছপালৈ গদলিয়াৰ ওচৰলৈ আহিল। তাতে ছাফনৰ নাতিয়েক অহিকামৰ পুত্ৰ গদলিয়াই তেওঁবিলাকৰ মানুহবিলাকৰ আগত শপত খাই ক'লে, তোমালোকে কলদিয়াবিলাকৰ অধীন হ'বলৈ ভয় নকৰিবা। দেশত বাস কৰি বাবিলৰ ৰজাৰ অধীন হোৱা, তাতে তোমালোকৰ মংগল হ'ব। আৰু চোৱা, মই হ'লে যি কলদিয়াবিলাক আমাৰ ওচৰলৈ আহিব তেওঁবিলাকৰ আগত থিয় হ'বলৈ মিছপাত বাস কৰিম। কিন্তু তোমালোকে দ্ৰাক্ষাৰস ফল আৰু তেল গোটাই নিজ নিজ পাত্ৰত ৰাখা আৰু তোমালোকে লোৱা নিজ নিজ নগৰত বাস কৰা। পাছে বাবিলৰ ৰজাই জিহুদাৰ এটি অৱশিষ্ট ভাগ এৰি যোৱা কথা আৰু তেওঁবিলাকৰ ওপৰত ছাফনৰ নাতিয়েক অহিকামৰ পুত্ৰ গদলিয়াক শাসনকৰ্তা পতা কথা যেতিয়া মোৱাবত অম্মোনৰ সন্তানবিলাকৰ মাজত আৰু ইদুম আদি সকলো দেশত থকা আটাই যিহুদীবিলাকে শুনিবলৈ পালে, তেতিয়া যি ঠাইলৈ সেই যিহুদীবিলাকক খেদাই দিয়া হৈছিল সেই সকলো ঠাইৰ পৰা তেওঁবিলাক সকলোৱেই জিহুদা দেশৰ মিছপালৈ গদলিয়াৰ ওচৰলৈ উলটি আহিল আৰু অধিক পৰিমাণে দ্ৰাক্ষাৰস আৰু ফল গোটালে। পাছে জাৰেহৰ পুতেক জোহানন আদি নগৰৰ বাহিৰত থকা ফৌজৰ আটাইবিলাক সেনাপতিয়ে মিছপালৈ গদলিয়াৰ ওচৰলৈ আহি তেওঁক ক'লে, অম্মোনৰ সন্তানবিলাকৰ ৰজা বালিছে তোমাৰ প্ৰাণ ল'বলৈ নথনিয়াৰ পুতেক ইছমাইলক পঠাইছে, তুমি তাক জানানে? কিন্তু অহিকামৰ পুত্ৰ গদলিয়াই তেওঁবিলাকৰ কথা বিশ্বাস নকৰিলে। পাছে কাৰেহৰ পুতেক জোহাননে বিষপাত গদলিয়াক গুপুতে ক'লে, মই মিনতি কৰোঁ, মোক যাবলৈ দিয়া। কোনো মানুহে নজনাকৈ মই নথনিয়াৰ পুতেক ইছমাইলক বধ কৰোঁগৈ। সি কিয় তোমাৰ প্ৰাণ ল'ব? আৰু তোমাৰ ওচৰত গোট খোৱা সকলো যিহুদী লোক ছিন্ন ভিন্ন হ'ব আৰু যিহুদাৰ অৱশিষ্ট ভাগ নষ্ট হ'ব। কিন্তু অহিকামৰ পুত্ৰ গদলিয়াই কাৰেহৰ পুত্ৰ জোহাননক ক'লে, তুমি এনে কাম নকৰিবা, কিয়নো তুমি ইছমাইলৰ বিষয়ে মিছা কথা কৈছা। নবুখদনেছৰ ৰজাই জিৰিমিয়াৰ যি ইচ্ছা তাকে কৰিবলৈ এৰি দিছিল। তেওঁ ইচ্ছা কৰা হ'লে বন্দীয়াৰসকলৰ লগতে বাবিললৈ গুচি যাব পাৰিলেহেঁতেন আৰু তাত তেওঁ জৰুৰ বিশেষ সুবিধা লাভ কৰিব পাৰিলেহেঁতেন। কিন্তু তেওঁ বাবিললৈ যাবলৈ ইচ্ছা নকৰিলে, কাৰণ বাবিললৈ গ'লে তেওঁ নিজৰ ভাইসকলৰ দুখ দুৰ্গতি দেখা পালেহেঁতেন। যিহুদী লোকসকলে গীত গাবলৈ এৰিছিল, বাদ্য বজোৱা বাদ দিছিল। তেওঁলোকে তেওঁলোকৰ বীণাবোৰ গছৰ ওপৰত ওলোমাই থৈ চিউন নগৰৰ কথা সোঁৱৰণ কৰি কৰি উচুপি উচুপি কান্দিছিল। তেওঁলোকে তেওঁৰ বাণী আৰু স্বয়ং তেওঁকো প্ৰত্যাখ্যান কৰিছিল। ঈশ্বৰে তেওঁলোকৰ বাবে বেলেগ এগৰাকী ভাৱবাদী জিহিজকেলক আহ্বান কৰি কামত লগাব
কিন্তু তেওঁ অৱশিষ্ট লোকসকলৰ মাজতেই থাকি ঈশ্বৰ জিহুৱাৰ সেৱা কৰিব। আচলতে কোনে স্বদেশক ভাল পাব পাৰিছিল? সেইজন আছিল স্বয়ং জিৰিমিয়া। কোন প্ৰকৃততে স্বদেশ হিতৈষী আছিল? জিৰিমিয়া। জিহুদাৰ মানুহবিলাকৰ মংগলৰ বাবে কাৰ অন্তৰত হিত চিন্তা আছিল বাৰু? সঁচা, জিৰিমিয়াৰেই তেনে চিন্তা আছিল। আপোনালোকে জানে যে জিৰিমিয়াই বাৰে বাৰে ছিদিকিয়া ৰজা আৰু তেওঁৰ প্ৰজাসকলক বাবিলৰ ৰজাৰ গুৰিত আত্মসমৰ্পণ কৰিবলৈ কৈছিল। তাকে কৰা হ'লে হয়তো নবুকদনেছৰে তেওঁলোকক স্বদেশতেই বাস কৰি এৰি থৈ গ'লহেঁতেন। নাইবা জিৰিমিয়াই পোৱা ব্যৱহাৰকেই সকলো লোকে হয়তো পালেহেঁতেন। কিন্তু তেওঁলোকে ঈশ্বৰৰ সত্য ভাৱবাদী জিৰিমিয়াৰ কথা নুশুনি মিছলীয়া ভাৱবাদীৰ মিছা ভাৱবাণী বিশ্বাস কৰি নিজৰ বিপদ নিজেই চপাই লৈছিল। এই অধ্যায়ৰ 8 নম্বৰ পদত ইছমাইল নামৰ মানুহ এজনৰ সৈতে আমাক পৰিচয় কৰি দিয়া হৈছে। নবুকদনেছৰে জিহুদাৰ বাবে শাসনকৰ্তা পাতি থৈ যোৱা গদলিয়াক বধ কৰিবলৈ এওঁ ষড়যন্ত্ৰ কৰে আৰু 41 নম্বৰ অধ্যায়ত আমি পাওঁ যে ষড়যন্ত্ৰৰ দৰে তেওঁ গদলিয়াক বধ কৰিছিল। অকল গদলিয়াক বুলিয়েই নহয়, কিন্তু তেওঁৰ লগত থকা কলদিয়া আৰু কিছুমান জিহুদী লোককো এওঁ তেওঁৰ সহযোগীসকলৰ লগ লাগি বধ কৰিছিল আৰু মিছপাৰ সকলো জিহুদী লোকক বন্দীয়া ৰূপে লৈ ইছমাইলে স্বজাতীয় অম্মোনিয়াসকলৰ বাসভূমিলৈ বুলি যাত্ৰা কৰোঁতে তেওঁলোক জহাননৰ মুখামুখি হ'বলগীয়া হৈছিল। আনহাতে ইছমাইলে গদলিয়াক বধ কৰাৰ খবৰ পায়েই জহাননে তেওঁৰ যোদ্ধাৰু বীৰসকলৰ সৈতে ইছমাইলৰ বিৰুদ্ধে যুদ্ধযাত্ৰা কৰিছিল। জহাননক তেওঁৰ যোদ্ধাৰু বীৰসকলৰ সৈতে দেখি মিছপাৰ পৰা ইছমাইলে লগত বন্দী কৰি লৈ যোৱা জিহুদীসকলে জহাননৰ কাষ চাপিছিল বৰ আনন্দ মনেৰে। ইফালে জহাননক তেওঁৰ সেনাসকলৰ লগত অগ্ৰসৰ হোৱা দেখি ইছমাইলে তেওঁৰ সহযোগী কেইজনৰ সৈতে প্ৰাণ তাকি পলাই গৈ স্বজাতীয়ৰ দেশ অম্মোন পাইছিলগৈ। 42 নম্বৰ অধ্যায়ত আমি পাওঁ যে এফালে যেনেকৈ ইছমাইলে জহাননৰ ভয়ত পলাই পত্ৰং দিছিল, ঠিক তেনেকৈ জহাননেও এতিয়া তেওঁ সহযোগীসকল সহ যিমান সোনকালে পাৰে মিছৰলৈ পলাই যোৱাৰ কথা চিন্তা কৰিছিল বাবিলৰ ৰজাৰ ভয়ত। কাৰণ বাবিলৰ ৰজাই ৰাজ্যপাল পাতি থৈ যোৱা গদলিয়াক ইছমাইলে বধ কৰিছিল। কিন্তু মিছৰলৈ পলায়ন কৰাৰ পূৰ্বে জহাননে গোপনে জিৰিমিয়াৰ কাষ চাপি পৰামৰ্শ বিচাৰিছিল। তেওঁ কৰিবলৈ কামটোত ঈশ্বৰৰ নিৰ্দেশ কি হ'ব? তেওঁলোক স্বদেশ জিহুদাতেই থাকিব লাগিব নে মিছৰ দেশলৈ পলায়ন কৰাটো ভাল হ'ব? জহাননৰ অনুৰোধৰ দৰে জিৰিমিয়াই সেই কথা ঈশ্বৰক জনালে আৰু ঈশ্বৰে তেওঁলোকক তেওঁৰ দাস জিৰিমিয়াৰ যোগেদি জনাইছে তেওঁলোক স্বদেশতেই থকা ভাল। বাবিলৰ ৰজালৈকো ভয় কৰিবলগীয়া একো নাই, কাৰণ ঈশ্বৰৰ লোকসকলে মন পালটনেৰে ঈশ্বৰৰ কাষ চাপিলে তেওঁ তেওঁৰ ক্ৰোধেৰে সদায় সুদবিচাৰ নকৰিব। কিন্তু বৰ পৰিতাপৰ কথা যে জিহুদী লোকসকলে তেওঁলোকৰ অভিজ্ঞতাৰ পৰা একো এটা শিকিব নোৱাৰিলে। আমি ইয়াৰ পাছৰ অধ্যায়ত পাম যে তেওঁলোক এতিয়াও ঈশ্বৰৰ কথালৈ কাণসাৰ নকৰিব। জিৰিমিয়াৰ বাণী তেওঁলোকে বিশ্বাস কৰিব নোৱাৰে। মিছৰলৈ নামি নাযাবলৈ ঈশ্বৰে তেওঁলোকক আদেশ দিছে। তেন্তে কলৈ যাব তেওঁলোক? আমি দেখিবলৈ পাম যে তেওঁলোক মিছৰলৈকে নামি যাব। জিৰিমিয়া 43 আৰু 44 নম্বৰ অধ্যায় দুটা হৈছে জিৰিমিয়াই জিহুদাৰ যি অৱশিষ্ট জিহুদী লোকসকল মিছৰত আছিল সেই জিহুদীসকলৰ আগত প্ৰচাৰ কৰা ভাৱবাণী। আমি 43 নম্বৰ অধ্যায়টোকে চাব খুজিছোঁ। 43 নম্বৰ অধ্যায়টো পাঠ কৰি দিম। আটাই লোকবিলাকৰ আগত ক'বৰ নিমিত্তে তেওঁবিলাকৰ ঈশ্বৰ জিহুৱাই জিৰিমিয়াৰ দ্বাৰাই যি যি বাক্য তেওঁবিলাকলৈ কৈ পঠাইছিল। জিৰিমিয়াই তেওঁবিলাকৰ ঈশ্বৰ জিহুৱাৰ সেই সকলো বাক্য তেওঁবিলাক সকলোৰে আগত কৈ এতালত হোচয়াৰ পুতেক অজৰিয়া আৰু কাৰেহৰ পুতেক জোহানন আদি সকলো গৰ্বী মানুহবিলাকে জিৰিমিয়াক ক'লে, তুমি মিছাকৈ কৈছা। প্ৰবাস কৰিবৰ অৰ্থে তোমালোকে মিছৰত নোসোমাবা এই বুলি ক'বলৈ আমাৰ ঈশ্বৰ জিহুৱাই তোমাক পঠোৱা নাই, কিন্তু আমাক বধ কৰিবলৈ আৰু বাবিললৈ আমাক বন্দী কৰি লৈ যাবলৈ কলদিয়াহঁতৰ হাতত সোধাই দিবৰ মনেৰে নেৰিয়াৰ পুতেক বাৰুকে আমাৰ অহিতে তোমাক বুদ্ধি দিছে। এই হেতুকে কাৰেহৰ পুতেক জোহানন আদি ফৌজৰ কোনো সেনাপতিয়ে আৰু প্ৰজাবিলাকৰ কোনেও জিহুদা দেশত বাস কৰিবলৈ জিহুৱাৰ বাক্যলৈ কাণ নিদিলে। কিন্তু যি যি জাতিৰ মাজলৈ জিহুদাৰ লোকবিলাকক খেদাই দিয়া হৈছিল জিহুদা দেশত প্ৰবাস কৰিবলৈ, সেই জাতিৰ পৰা উলটি অহা জিহুদাৰ আটাই অৱশিষ্ট ভাগক অৰ্থাৎ মতা তিৰোতা ল'ৰা ছোৱালী আৰু ৰাজকুমাৰী আদি ছাফনৰ নাতিয়েক
অহিকামৰ পুত্ৰ গদলিয়াৰ হাতত নবুজৰ্দান ৰক্ষক সেনাপতিয়ে গতাই দিয়া সকলো মানুহক, জিৰিমিয়া ভাৱবাদীক আৰু নেৰিয়াৰ পুত্ৰ বাৰুকক, কাৰেহৰ পুতেক জোহানন আৰু ফৌজৰ আন সকলো সেনাপতিয়ে লগত লৈ গ'ল আৰু তেওঁবিলাক মিছৰ দেশত সোমাল, কিয়নো তেওঁবিলাকে জিহুৱাৰ বাক্যলৈ কাণ নিদিলে আৰু তেওঁবিলাক তহপনহেছলৈ গ'ল। তেতিয়া তহপনহেছত জিৰিমিয়াৰ ওচৰলৈ জিহুৱাৰ বাক্য আহিল, বোলে, তুমি তোমাৰ হাতত গোটা দি এক ডাঙৰ শিল লৈ তহপনহেছত ফৰৌনৰ ৰাজগৃহলৈ সোমোৱা ঠাইত যি ইটাৰ গাঁথনি আছে তাৰ চুৰকীৰ মাজত যিহুদী লোকৰ সাক্ষাতে সেই শিলবোৰ পুতি তেওঁবিলাকক ক'বা, ইছৰাইলৰ ঈশ্বৰ বাহিনীবিলাকৰ জিহুৱাই এই কথা কৈছে, চোৱা, মই দূত পঠাই মোৰ দাস বাবিলৰ ৰজা নবুখদনেছৰক অনাম আৰু মই পুতি থোৱা এই শিলবোৰৰ ওপৰত তেওঁৰ সিংহাসন স্থাপন কৰিম আৰু তেওঁ তাৰ ওপৰত নিজৰ ৰাজকীয় চন্দ্ৰতাপ তৰিব। তেওঁ আহি মিছৰক আঘাত কৰিব আৰু মৃত্যুৰ নিমিত্তে নিৰূপিত লোক মৃত্যুলৈ, বন্দী অৱস্থালৈ নিৰূপিত লোক বন্দী অৱস্থালৈ আৰু তৰোৱাললৈ নিৰূপিত লোক তৰোৱাললৈ সমৰ্পিত হ'ব। আৰু মই মিছৰৰ দেৱতাবোৰৰ ঘৰত জুই লগাম। তেওঁ সেইবোৰৰ কেতবোৰ দগ্ধ কৰিব আৰু কেতবোৰক বন্দী কৰি লৈ যাব আৰু কেতবোৰক বন্দী কৰি লৈ যাব। আৰু মেৰখীয়াই নিজৰ গাত কাপোৰ লোৱা দি তেওঁ এই মিছৰ দেশেৰে নিজকে সজ্জিত কৰিব, পাছে তেওঁ এই ঠাইৰ পৰা শান্তিৰে ওলাই যাব। তেওঁ মিছৰ দেশত থকা বৈৎচেমছৰ স্তম্ভবোৰো ভাঙিব আৰু মিছৰৰ দেৱতাবোৰৰ ঘৰবোৰ জুই দি পুৰিব। জহানন আৰু তেওঁৰ সংগীবিলাকে জিৰিমিয়াৰ পৰামৰ্শ বিচাৰিলে হয়, কিন্তু যেতিয়া তেওঁ ঈশ্বৰৰ পৰা কথা পাই তেওঁলোকক মিছৰলৈ নামি যাবলৈ মানা কৰিলে, তেতিয়া সেই কথা তেওঁলোকে বিশ্বাস কৰিব নোৱাৰিলে। সেইটো ঈশ্বৰে কোৱা কথা বুলি মানি ল'ব নোৱাৰিলে, কাৰণ জিহুদাতেই থাকি কলদিয়াসকলে পুনৰ জিহুদা আক্ৰমণ কৰি তেওঁলোকক বাবিললৈ বন্দী কৰি লৈ যাব বুলি তেওঁলোকে ভয় কৰিলে। গতিকে মিছৰলৈ নামি যোৱাকেই উচিত দেখিলে আৰু মিছৰলৈ নামি যাওঁতে আন সকলো জিহুদী লোকসকলৰ সৈতে জিৰিমিয়াকো তেওঁৰ ইচ্ছাৰ বিৰুদ্ধে জোৰকৈ তেওঁলোকৰ লগত মিছৰলৈ লৈ গ'ল। কিন্তু তেওঁ মিছৰতো তেওঁবিলাকৰ আগত ঈশ্বৰৰ সত্য ভাৱবাণী তেওঁলোকৰ আগত ঘোষণা কৰি আছিল। জিৰিমিয়াই মিছৰত থকা অৱশিষ্ট জিহুদীসকলক সতৰ্ক বাণী শুনাইছে। তেওঁলোকৰ অবাধ্যতাই তেওঁলোকক উন্নতিৰ পথত অকণো আগবাঢ়িব দিয়া নাই। তেওঁলোকৰ বাবে অনবৰতেই সেই অবাধ্যতাই বাধাস্বৰূপ হৈ আহিছে। তেওঁলোক পুনৰ মিছৰৰ ইটা তৈয়াৰ কৰা পথাৰত স্থান আৰু অৱস্থান লৈছেগৈ। সেই মিছৰ দেশৰ পৰা এদিন ঈশ্বৰে তেওঁলোকক উদ্ধাৰ কৰি আনিছিল। এটা মুক্ত জাতি হিচাপে গণ্য হ'বলৈ যি ঠাইৰ পৰা মুক্তি লৈ তেওঁলোক ওলাই আহিছিল, এতিয়া মুক্ত অৱস্থাৰ পৰা পুনৰ বন্দী জীৱনলৈ ঘূৰি গৈ মিছৰৰ ইটাৰ ভাটাসমূহত তেওঁলোকে আকৌ স্থান লৈছিলগৈ। নবুখদনেছৰ ৰজাৰ পৰা ৰক্ষা পাবলৈ তেওঁলোক সেই মিছৰ দেশ পাইছিলগৈ, কিন্তু তাতো তেওঁলোক নিৰাপদ নহয়, সেই কথা ঈশ্বৰে জনাই দিছে। মিছৰ আক্ৰমণ কৰিবলৈকো ঈশ্বৰে বাবিলক মিছৰলৈ পঠাব। নবুখদনেছৰ ৰজাই মিছৰ আক্ৰমণ কৰিব। বাবিলৰ অধীনত এইবাৰ মিছৰে গোলামী খাটিব। নবুখদনেছৰৰ পৰা তেওঁলোক কোনোমতে ৰেহাই নাপাব, কাৰণ তেওঁলোকে ঈশ্বৰৰ আজ্ঞালৈ আওকাণ কৰিছে। ঈশ্বৰত ভৰসা কৰিবলৈ এৰি তেওঁলোকে মিছৰ দেশৰ ওচৰত ভৰসা কৰিছে। প্ৰিয় শ্ৰোতা, এতিয়া আমি 44 নম্বৰ অধ্যায়ৰ আলোচনা কৰিবলৈ আগবাঢ়ো হওক। এই 44 নম্বৰ অধ্যায়ৰ কথাখিনি কিন্তু বৰ দুখ লগা, কাৰণ এই অধ্যায়ত আমি দেখিবলৈ পাওঁ ঈশ্বৰৰ বাণীকেই নহয়, এইবাৰ যিহুদী লোকসকলে অৰ্থাৎ মিছৰত থকা অৱশিষ্ট যিহুদীখিনিয়ে তেওঁলোকে ঈশ্বৰকেই প্ৰত্যাখ্যান কৰিছে। ঈশ্বৰে কৈছে যে যিহুদা আক্ৰমণ কৰা আৰু ধ্বংস কৰা কাৰ্য তেওঁৱেই কৰাইছে, তেওঁলোকৰ অবাধ্যতাৰ শাস্তিস্বৰূপে। আমি 44 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 3 নম্বৰ পদলৈকে পাঠ কৰি দিছোঁ, শুনিবচোন। মিগদোলত, তহপনহেছত, নোফত আৰু পথ্ৰুছ প্ৰদেশত থকা মিছৰ দেশ নিবাসী সকলো যিহুদীবিলাকৰ বিষয়ে
জিৰিমিয়াৰ ওচৰলৈ অহা বাক্য। ইছৰাইলৰ ঈশ্বৰ বাহিনীবিলাকৰ জিহুৱাই এই কথা কৈছে, জেৰুচালেমলৈ আৰু জিহুদাৰ আটাই নগৰলৈ মই ঘটোৱা সকলো অমংগল তোমালোকে দেখিলা। চোৱা, সেইবোৰ আজি উচ্ছন্ন হোৱা ঠাই, সেইবোৰৰ মাজত কোনেও বাস নকৰে। ধূপ জ্বলাবলৈ আৰু তেওঁবিলাকে বা তোমালোকে বা তোমালোকৰ পূৰ্বপুৰুষবিলাকেও নজনা ইতৰ দেৱতাবোৰক সেৱা পূজা কৰিবলৈ যোৱাৰ দ্বাৰাই মোক বেজাৰ দিবলৈ তেওঁবিলাকে কৰা দুষ্কৰ্মই ইয়াৰ কাৰণ। ঈশ্বৰে স্পষ্টভাৱে জনাই দিছে তেওঁনো কিয় শাস্তি দিয়ে সেই কথা। সেই যিহুদী লোকসকলে শাস্তি পাবলগীয়া হৈছিল তেওঁলোকে ঈশ্বৰৰ আজ্ঞা পালন নকৰি, ঈশ্বৰৰ অবাধ্য হৈ নানা ইতৰ দেৱ দেৱীৰ সেৱা পূজা কৰাৰ কাৰণে। প্ৰিয় শ্ৰোতা, এই কথাৰ দ্বাৰা আজি আমালৈকো সাৱধান বাণী আছে। এতিয়া 4 নম্বৰ পদৰ পৰা 6 নম্বৰ পদলৈকে পাঠ কৰি দিম। তথাপি মই প্ৰভাতে উঠি মোৰ আটাই দাস ভাৱবাদীবিলাকক তোমালোকৰ ওচৰলৈ পঠাই কোৱাইছিলোঁ যে তোমালোকে মোৰ ঘিনলগীয়া এই গৰ্হিত কাৰ্য নকৰিবা। কিন্তু তেওঁবিলাকে নুশুনিলে আৰু নিজ নিজ দুষ্টতাৰ পৰা ঘূৰিবলৈ ইতৰ দেৱতাবোৰৰ উদ্দেশ্যে ধূপ নজ্বলাবলৈ তেওঁবিলাকে কাণ নাপাতিলে। এই নিমিত্তে মোৰ ক্ৰোধ আৰু কুপ্ৰূপ অগ্নি বৰষিলে আৰু জিহুদাৰ নগৰবোৰত আৰু জেৰুচালেমৰ আলিবোৰত সেয়ে জ্বলিল। আজি তোমালোকে দেখাৰ দৰে সেইবোৰক উচ্ছন্ন আৰু ধ্বংস কৰা হৈছে। ঈশ্বৰে ভাৱবাদীবিলাকৰ যোগেদি তেওঁলোকক বাৰে বাৰে সোঁৱৰাই দিছিল যে তেওঁলোকে ভুল পথত আছে। তেওঁলোকক বাৰে বাৰে সাৱধান কৰি দিছিল যে তেওঁলোকে অনুতাপ কৰি ঘূৰি নাহিলে তেওঁলোকলৈ দণ্ড আহিব। কিন্তু তেওঁলোকে সেইবোৰলৈ কাণসাৰ নকৰিলে। তাৰ ফলত তেওঁলোকলৈ ঈশ্বৰৰ দণ্ড, ঈশ্বৰৰ অভিশাপ নামি আহিল। 7 আৰু 8 নম্বৰ পদ। এই হেতুকে এতিয়া ইছৰাইলৰ ঈশ্বৰ বাহিনীবিলাকৰ জিহুৱাই এই কথা কৈছে, তোমালোক উচ্ছন্ন হ'বলৈ আৰু পৃথিৱীৰ সকলো জাতিৰ মাজত অভিশাপ আৰু ধিক্কাৰৰ বিষয় হ'বলৈ তোমালোকে প্ৰবাস কৰিবলৈ অহা এই মিছৰ দেশত ইতৰ দেৱতাবোৰৰ উদ্দেশ্যে ধূপ জ্বলাই তোমালোকৰ হাতৰ কাৰ্যেৰে মোক বেজাৰ দি তোমালোকৰ কোনো অৱশিষ্ট নথকাকৈ জিহুদাৰ মাজৰ পৰা তোমালোকৰ সম্পৰ্কীয় মতা, তিৰোতা, ল'ৰা আৰু পিয়াহ খোৱা কেঁচুৱাক উচ্ছন্ন কৰিবলৈ তোমালোকে কিয় নিজ নিজ প্ৰাণৰ বিৰুদ্ধে এই মহাপাপ কৰিছা। প্ৰিয় শ্ৰোতা, ঈশ্বৰৰ প্ৰেমৰ এয়া কি সুন্দৰ প্ৰকাশ। তেওঁ সেই যিহুদী লোকসকলক বাৰে বাৰে আবেদন জনাই আছে তেওঁলোকে যাতে পুনৰ তেওঁলৈ ঘূৰি আহে। তেওঁলোকক যাতে তেওঁ শাস্তি আৰু দিবলগীয়া নহয়, তেওঁলোকৰ যাতে দুখ যন্ত্ৰণা আৰু নহয়, তাৰ বাবে তেওঁলোক যাতে ঈশ্বৰলৈ ঘূৰি আহে। কিন্তু তেওঁলোকে যি অৱজ্ঞাৰ মনোভাৱ দেখুৱাইছে সেইটোৱে মানুহৰ মনৰ ঘিনলগীয়া অৱস্থাটোকেই প্ৰকাশ কৰিছে। আমি 9 নম্বৰ পদৰ পৰা 10 নম্বৰ পদলৈকে পাঠ কৰি দিওঁ। জিহুদা দেশত আৰু জেৰুচালেমৰ আলিত কৰা তোমালোকৰ পূৰ্বপুৰুষবিলাকৰ, জিহুদাৰ ৰজাবিলাকৰ, তেওঁবিলাকৰ ভাৰ্যাবিলাকৰ আৰু তোমালোকৰ নিজৰ নিজৰ দুষ্কৰ্ম আৰু তোমালোকৰ ভাৰ্যাবিলাকৰ দুষ্কৰ্ম পাহৰিলানে? তেওঁবিলাকে আজিলৈকে নম্ৰ হোৱা নাই, ভয়ো কৰা নাই আৰু তোমালোকৰ পূৰ্বপুৰুষবিলাকৰ আগত মই স্থাপন কৰা মোৰ ব্যৱস্থা কি বিধিবোৰ দৰে চলা নাই। প্ৰিয় শ্ৰোতা, তেওঁলোকক ঈশ্বৰে বাৰে বাৰে সোঁৱৰাই থকা সত্ত্বেও তেওঁলোকে তেওঁলোকৰ সেই পথ ত্যাগ কৰা নাছিল, ঈশ্বৰলৈ ঘূৰা নাছিল। প্ৰিয় শ্ৰোতা, সময়ৰ অভাৱত আমি গোটেইকেইটা বাকী থকা পদ পাঠ নকৰোঁ। আমি কেৱল 16 আৰু 17 নম্বৰ পদ দুটা পাঠ কৰি দিব খুজিছোঁ। তুমি জিহুৱাৰ নামেৰে আমাক কোৱা বাক্যৰ বিষয়ে হ'লে আমি তোমালৈ কাণ নিদিওঁ। কিন্তু আমি আৰু আমাৰ পূৰ্বপুৰুষবিলাক, আমাৰ ৰজা আৰু প্ৰধান লোকবিলাকে জিহুদাৰ নগৰবোৰত আৰু জেৰুচালেমৰ আলিত যেনেকৈ কৰিছিলোঁ তেনেকৈ আকাশৰ ৰাণীৰ উদ্দেশ্যে ধূপ জ্বলাবলৈ আৰু তেওঁৰ উদ্দেশ্যে পেয় নৈবেদ্য ঢালিবলৈ আমাৰ মুখৰ পৰা ওলোৱা প্ৰত্যেক বাক্য আমি নিশ্চয় সিদ্ধ কৰিম। কাৰণ সেই কালত আমাৰ আহাৰ অধিক আছিল আৰু আমি কুশলে আছিলোঁ, কোনো অমংগল নেদেখিছিলোঁ। প্ৰিয় শ্ৰোতা, তেওঁলোকলৈ কোনো অমংগল আহিব বুলি কেতিয়াও ভয় খোৱা নাছিল। তেওঁলোক
সদায় শান্তিত থাকিব বুলি ভাবিছিল। তেওঁলোকে ঈশ্বৰৰ বাক্যলৈ কাণ সাৰ কৰা নাছিল। তেওঁলোকৰ বাবে ঈশ্বৰৰ পৰা দণ্ড নামি অহাৰ গত্যন্তৰ নাই। প্ৰিয় শ্ৰোতা, আমাৰ অৱস্থা বাৰু কি? আমি ঈশ্বৰৰ বাক্যলৈ সঁহাৰি দি তেওঁৰ বাধ্য হৈ চলিছোনে? ঈশ্বৰে বাৰে বাৰে সোঁৱৰাই দিয়া কথা আমি বাৰু আমাৰ অন্তৰত ৰাখি সেইমতে চলিবলৈ শিকিছোনে? চিন্তা কৰি চাওঁচোন। ঈশ্বৰে আমাৰ সকলোকে আশীৰ্বাদ কৰক। আমেন। 44 নম্বৰ অধ্যায়ত আমি পাওঁ যিহুদাৰ যি অৱশিষ্ট লোকসকল মিছৰলৈ গুচি গৈছিল তেওঁলোকৰ কথা। তেওঁলোকে ইমানবোৰৰ পাছতো ঈশ্বৰৰ কথা মানিবলৈ অমান্তি হৈছিল। ঈশ্বৰে তেওঁলোকক আকৌ বুজাই দিছিল যে তেওঁই যিহুদালৈ শত্ৰুৰ আক্ৰমণ ঘটাই তেওঁলোকৰ দেশখনৰ সেই জনশূন্য অৱস্থা কৰিছিল। তেনেদৰে তেওঁলোকক শাস্তি দিছিল বুলি জনাইছিল আৰু কি কাৰণে তেওঁলোকক শাস্তি দিছিল সেই কথাও জনাই দিছিল। ঈশ্বৰে যে তেওঁলোকক প্ৰেম কৰে সেই কথাও প্ৰকাশ কৰিছিল। ঈশ্বৰে তেওঁলোকক অনুতাপ কৰি তেওঁলৈ উভতি আহিবলৈ কৈ আছিল, কিন্তু তেওঁলোকে তাকে নকৰিলে। তেওঁলোকৰ বাবে সুদবিচাৰ দণ্ডৰ বাহিৰে একো বাকী নাথাকিব। আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিলোঁ। সামৰণিতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। সুন্দৰ সময়, সুন্দৰ প্ৰভু তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ যি সুযোগ দিলা তাৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ যোগেদি যি আজি আমি নম্ৰতাৰ বিষয়ে শিকিলোঁ, প্ৰভু তুমি আমাক প্ৰত্যেককে নম্ৰতা হ'বলৈ প্ৰভু তুমি শিকোৱা, আৰু আমি যাতে প্ৰভু আমাৰ জীৱনত সদায় প্ৰভু নম্ৰতাৰে যাতে চলি যাবলৈ পাৰিম তেনে আশীৰ্বাদ প্ৰভু তুমি দান কৰিবা। আৰু বিশেষকৈ প্ৰভু এই অনুষ্ঠানটি চাই থকা যিমান আমাৰ দৰ্শকসকল আছে তেওঁলোকৰ জীৱন তোমাৰ আশীৰ্বাদেৰে পৰিপূৰ্ণ কৰিবা আৰু তেওঁলোকৰ সকলো প্ৰয়োজনীয়বোৰ প্ৰভু তুমি তেওঁলোকক দান কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। নতুন দিনত এই নতুন ক্ষণত আমাৰ হিয়া নাচে উলাহত, আমাৰ হিয়া নাচে উলাহত। সেই উলাহ, সেই আনন্দ, সেই উলাহ, সেই আনন্দ প্ৰভু যীশুৱে দিয়া, দিয়া প্ৰভু যীশুৱে দিয়া। নতুন দিনত এই নতুন ক্ষণত আমাৰ হিয়া নাচে উলাহত। প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 0444908125। আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি আমালৈ ইমেইল অথবা পত্ৰযোগেও যোগাযোগ কৰিব পাৰে। তাৰ বাবে আমাৰ ইমেইল ID আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন।